নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আটাই ভালে আছা। মই ভুৱনেশ্বৰ দাস, পূব বাজনী প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষক, আৰু আজি আমি পঢ়িবলৈ গৈ আছোঁ গণিত। কিন্তু গণিতৰ আমি কি পঢ়িম এই বিষয়ে তোমালোকক কোৱাৰ আগতে তোমালোকক মই কেইটামান কথা সুধিব বিচাৰিছোঁ, বা তোমালোকে এইবোৰ কৰি থাকাই, যিহেতু গণিতটো আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ। তোমালোকে গণিত আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হৈয়ে থাকে বিভিন্ন কামত। গতিকে এই যিটো পঢ়িবলৈ গৈ আছোঁ এইটো পাঠটোৰো তোমালোকৰ প্ৰয়োজন হৈছে, কিন্তু পাঠটোৰ বিষয়ে মই তোমালোকক কোৱাৰ আগত তোমালোকক মই সুধিব বিচাৰিছোঁ, বা ক'ব বিচাৰিছোঁ যে তোমালোকে কেতিয়াবা দোকানত যোৱা বা মা দেউতা বা আন কোনো ব্যক্তিৰ লগত তোমালোকে বজাৰলৈ যোৱা, বিভিন্ন বস্তু লৈ আহা, বজাৰৰ পৰা মা দেউতাই আনে, তোমালোকেও আনা, আৰু এনেদৰে যে বস্তুবোৰ দিয়ে তোমালোকে সেইবোৰ ভালদৰে লক্ষ্য কৰিছা বা দেখিছা। কিন্তু তেওঁলোকে যে বস্তুবোৰ দিয়ে, এটা বস্তুৰ হয় তোমালোকক জুখি পেলাই দিয়ে বা মান নিৰূপণ কৰি পেলাই দিয়ে, কিন্তু সেই কি বস্তুৰে জোখে সেইটো তোমালোকে দেখিছাও বা বহুতে নামটো জানাও। কিন্তু মই তোমালোকক ইয়াত মই দেখুৱাবৰ কাৰণে বস্তুটো লৈ আহিছোঁ। এতিয়া তোমালোকে বস্তুটো চাই লোৱা, তাৰপিছত আমি পাঠটোৰ পিনে আগবাঢ়িম। তোমালোকে দোকানী বা বেপাৰীয়ে এই বস্তুটোৰ সহায়ত তোমালোকে বস্তুবোৰ দিয়া দেখা পাইছা বা নিজে লৈ আনি পাইছা। এই বস্তুটোৰ নাম প্ৰায়খিনিয়ে তোমালোকে জানাই। এইটো কি বুলি কওঁ আমি? দগা বুলি কওঁ, নহয় জানো? প্ৰত্যেকে চোৱা, এইকেইটা হ'ল দগা, আৰু এই দগাৰ সহায়ত বস্তুৰ পৰিমাণ জুখি পেলাই দোকানীয়ে আমাক দিয়ে। এই যে তোমালোকক মই দেখুৱালোঁ দগাবিলাক, এই দগাৰ সহায়ত বস্তুৰ মান নিৰূপণ কৰি পেলাই যে তোমালোকক দোকানীয়ে দিয়ে, বস্তুৰ মান নিৰূপণ আমি বিভিন্ন প্ৰক্ৰিয়াৰে কৰিব পাৰোঁ। সেইটো তোমালোকে গম পাবা, ডাঙৰ হ'লে বা ওপৰৰ ক্লাছলৈ গ'লে আকৌ ভালদৰে গম পাবা। কিন্তু এই যে দাগাৰ সহায়ত যে বস্তুবোৰৰ মান নিৰূপণ কৰি পেলাই যে আমি দোকানৰ পৰা বা বজাৰৰ পৰা যে আনো, সেইটোৱে হৈছে ওজন, বা ওজন কৰি দিয়া প্ৰক্ৰিয়াটোৱে হৈছে বস্তুৰ মান নিৰূপণ কৰা প্ৰক্ৰিয়াটো হৈছে ওজন কৰি পেলাই, এইটো হৈছে ওজন, চমুকৈ ওজন। আৰু তোমালোকৰ আজি সেইকাৰণে আমি পাঠটো পঢ়িবলৈ গৈ আছোঁ, ওজনৰ পাঠটো। তোমালোকৰ কিতাপখন উলিয়াই লোৱা, পাঠ নং 10, আৰু পাঠটো হৈছে ওজন। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ পাঠটোৰ প্ৰথম পৃষ্ঠাটোতে যিহেতু আছে, তোমালোকে কেতিয়াবা পাৰ্কত বা এনেকুৱা খেলা ধূলা কৰা জেগাত গৈ পাইছা। তোমালোকৰ মা দেউতা বা অন্য ডাঙৰ কোনো ব্যক্তিৰ লগত বা গাৰ্জেনৰ লগত তোমালোকে গৈছা, গৈ পেলাই তোমালোকে তাত বিভিন্ন খেলা ধূলা কৰা বস্তু দেখা পোৱা, যেনে ধৰা ঝুলনা বা এখন ঢেঁকীৰ নিচিনা বস্তু থাকে যে দুইফালে দুজন বহিব পাৰি, বহি পেলাই এনেকৈ উঠা নমা কৰি পেলাই খেলি থকা হয়। তোমালোকে দেখিছাও, লগতে তাত খেলিও পাইছা। তাত তোমালোকে এইটোও দেখিছা যে তোমাতকৈ যদি ডাঙৰ বা বেছি মানে গধুৰ ওজন থকা মানুহ এজন তোমাৰ বিপৰীত চাইডে বহে, আৰু তুমি যদি এটা দিশত বহা, তেতিয়াহ'লে কি হয়, যিজনৰ ওজন বেছি থাকে তেওঁ তললৈ নামি থাকে, আৰু তোমাৰ বা আন ওজন কম থকা যদি কোনোবা এইটো মূৰত বহে, তেতিয়াহ'লে সেইটো মূৰ দাং খাই থাকে। এইটো কথা তোমালোকৰ কিতাপতো উদাহৰণ হিচাপে দিয়া আছে, সেইটো তোমালোকে তাত চাই ল'বা। তাৰ পিছৰ বস্তুখিনি আমি চাবলৈ গৈ আছোঁ এতিয়া। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কিতাপৰ 18 নম্বৰ পৃষ্ঠাটো উলিয়াই লৈছা প্ৰত্যেকে। এতিয়া 18 নং পৃষ্ঠাত কি আছে? কেতবোৰ ছবি দিয়া আছে, যেনে ধৰা পাচলিৰ ছবি বা মাছৰ ছবি, গাড়ীৰ ছবি, চাইকেলৰ ছবি ইত্যাদিবোৰ দিয়া আছে। তোমালোকে সেইটো প্ৰত্যেকে চাই লোৱা। লগতে প্ৰথমে বৰ্ডত চাই লোৱা, মই ইয়াত ছবি কেইটামান আঁকিছোঁ, কিতাপত থকা ছবিকেইটাৰ ভিতৰতে আঁকিছোঁ। এইটো এটা ৰঙালাও, আৰু এইটো এটা বেঙেনা, এইটো এটা ডাঙৰ মাছ, আৰু এইটো এটা সৰু মাছ। ইয়াত তোমালোকে এতিয়া অনুমান কৰিব নিশ্চয় পাৰিবাই যে ইয়াত ওজন কাৰ বেছি। তোমালোকে সহজেই অনুমান কৰিব পাৰিবা যে ইয়াত ৰঙালাওটোৰ ওজন বেছি, কাৰণ বেঙেনাতকৈ ৰঙালাওটো বেছি ডাঙৰ আৰু গধুৰো হয়, গধুৰটোৰে ওজন বেছি থাকে। তেনেকৈ সৰু মাছটোতকৈ ডাঙৰ মাছটোৰ ওজন বেছি, বা সৰু মাছটোৰ ওজন কম। তোমালোকক কিতাপত কোৱা আছে যে বেছি ওজন থকা বস্তুটোত শুদ্ধ চিন দিব দিছে। গতিকে ইয়াত বেছি ওজন থকা বস্তুটো হ'ল ৰঙালাও, গতিকে ইয়াত আমি শুদ্ধ চিন দিলোঁ। আৰু ইয়াত দুটা মাছৰ ভিতৰত ডাঙৰ মাছটোৰ বেছি গধুৰ বা ইয়াৰ ওজন বেছি, গতিকে ইয়াত আমি শুদ্ধ চিন দিলোঁ। গতিকে বাকী এনেকৈ বাকীকেইটা ছবি তোমালোকে মিলাই চাবা, আৰু কোনটোৰ ওজন বেছি হয় তাত শুদ্ধ চিন দিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আকৌ আগৰ কথাটোলৈ ঘূৰি আহোঁ। চোৱা, এইটো হৈছে দগা। তোমালোকক ইতিমধ্যে চিনাকি কৰাই দিছোঁৱে বা আগতে দেখিছাই। এই দগাটোত সংখ্যাৰে কিবা এটা লিখা আছে। কি লিখা আছে চোৱাচোন। ইয়াত ইংৰাজীতে লিখা আছে, মই তোমালোকক কৈ দিছোঁ, তাত অস্পষ্টও হ'ব পাৰে। ইয়াত লিখা আছে 500 গ্ৰাম, আৰু এইটোত লিখা আছে
200 গ্ৰাম। ছাত্ৰ-ছাত্ৰীসকল, আমি দৈনন্দিন জীৱনত যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ বা সচৰাচৰ বেছিকৈ ব্যৱহাৰ কৰোঁ, আন কিছুমান বস্তু থাকে যিবোৰৰ অলপ মাপটো ডাঙৰ হয়, কিন্তু বেছিভাগ ব্যৱহাৰ কৰা বস্তু সাধাৰণতে আমি গ্ৰাম বা কিলোগ্ৰামত আমি ওজন কৰোঁ আৰু কৰি পেলাই ঘৰলৈ বস্তুবোৰ লৈ আহোঁ। তোমালোকে মনত ৰাখিবা, আমি গ্ৰামৰ আৰু কিলোগ্ৰামৰ কথাহে ইয়াত বেছিকৈ আলোচনা কৰিম, কাৰণ আমি দৈনন্দিন জীৱনত কিলোগ্ৰাম বা গ্ৰামত বস্তুবিলাক সাধাৰণতে বজাৰ কৰোঁ আৰু ডাঙৰ হিচাপো আছে, সেইবোৰ তোমালোকে ডাঙৰ ক্লাছত গ'লে বা অন্য হেৰিৰ পৰা শিকি ল'ব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে আমি বস্তুবোৰ কেনেকৈ অনুমান কৰিব লাগে বা কি ধৰণে অনুমান কৰোঁ, কাৰ ওজন বেছি কাৰ ওজন কম তোমালোকে গম পাইছা। আৰু মই যে এইমাত্ৰ তোমালোকক কৈ গ'লোঁ গ্ৰামত পাইছা, দগাটোও দেখিছা যে তাত গ্ৰাম বুলি লিখা আছে, 500 গ্ৰাম বা 100 গ্ৰাম 200 গ্ৰাম এনেকৈ লিখা আছে। তোমালোকে ইতিমধ্যে নেওতাত পাইছাই যে 1000 গ্ৰাম সমান 1 কিলোগ্ৰাম, মানে 1000 গ্ৰাম 1 কিলোগ্ৰামৰ সমান। 1 কিলোগ্ৰাম বা কিছুমানে কেজি বুলিও কওঁ, বা 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম। এই যে আমি দোকানৰ পৰা বা বজাৰৰ পৰা যে বস্তুবিলাক লৈ আহোঁ, এইবিলাক আমি কিছুমান ওজন কৰি পেলাই গ্ৰামত বা কিলোগ্ৰামত কিনি পেলাই আনো, আৰু কিছুমান কিন্তু বস্তু ওজন নকৰাকৈ দোকানীয়ে বিক্ৰী কৰে আৰু আমি তেনেকৈ ঘৰলৈ লৈ আহোঁ। দোকানী বুলিয়ে কৈছোঁ, মই বিভিন্ন জেগাৰ পৰা আনিব পাৰোঁ, তথাপিও দোকানী বুলিয়ে কৈছোঁ। গতিকে এনেহেন বস্তু এখনৰ তালিকা তোমালোকৰ কিতাপত দিয়া আছে, মই ইয়াত তোমালোকক দেখুৱাই দিছোঁ, তোমালোকে কিতাপত চাবা। কিতাপত তোমালোকে দেখা পালা যে ছবিবোৰ, গতিকে তাত তোমালোকে কি কৰিব লাগে, যিবোৰ বস্তু ওজন কৰি বিক্ৰী কৰা হয় তাত শুদ্ধ চিন দিব লাগে, আৰু যিবোৰ বস্তু ওজন কৰি পেলাই বা নকৰি পেলাই বিক্ৰী কৰা হয় সেইবোৰক এনেকৈ পূৰণ চিন দিব লাগে। আৰু তোমালোকক এইখিনিতে মই এটা গৃহকাৰ্য দি লওঁ, তোমালোকে ওজন কৰি পেলাই বিক্ৰী কৰা বস্তু বা কিনি অনা বস্তু ঘৰলৈ তোমালোকে 10টা বস্তুৰ মোক নাম লিখি দিবা অহা সপ্তাহত, আৰু ওজন নকৰি পেলাই বা ওজন নকৰাকৈ বিক্ৰী কৰা বা আমি কিনি লৈ অহা বস্তু 10টাৰ মোক নাম লিখি পেলাই তালিকা এখন প্ৰস্তুত কৰি জমা দিবা। তোমালোকৰ পাঠৰ 101 নং পৃষ্ঠাটো এতিয়া উলিয়াই লোৱা, তাত কেতবোৰ বস্তু উদাহৰণ দিয়া আছে, তাৰ ওজনটোও কাষতে লিখা আছে। মই ঠিক তেনেকুৱা বস্তু কেইটামান তোমালোকক দেখুৱাই দিবও ওলাইছোঁ। তাত যেনেকুৱা বস্তু দেখুৱাইছে তাত ময়ো প্ৰায় তেনেকুৱা বস্তু তোমালোকক দেখুৱাবলৈ ওলাইছোঁ। এইটো হ'ল এটা হৰলিক্সৰ টেমা, এইটোৰ ওজন হৈছে 500 গ্ৰাম। আৰু ঠিক তেনেকৈ এইটো হ'ল এটা বৰ্ণভিটাৰ টেমা, এইটোৰ ওজন হৈছে 250 গ্ৰাম। আৰু এইটো হৈছে এটা পাউডাৰৰ টেমা, আৰু ইয়াৰ ওজন হৈছে 200 গ্ৰাম। আৰু এপিচ মই চাবোন লৈ আহিছোঁ, তোমালোকৰ কিতাপতো উদাহৰণ দিয়া আছে, ইয়াৰ ওজন হৈছে 100 গ্ৰাম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে কিতাপত দিয়া উদাহৰণটো চালা, আৰু মই ইয়াত দেখুওৱা বস্তুবোৰ চালা। এতিয়া মই ইয়াত দেখুওৱা বস্তুবোৰৰ ওজন এনেকুৱা ধৰণৰ আছিলে। হৰলিক্সৰ ওজন 500 গ্ৰাম, বৰ্ণভিটাৰ আছিলে 250 গ্ৰাম, পাউডাৰৰ টেমাটোৰ আছিলে 200 গ্ৰাম, আৰু চাবোনৰ আছিলে 100 গ্ৰাম। এতিয়া চোৱা, ইয়াত থকা বেলেগ বেলেগ বস্তু লগ লগাই পেলাই আমি 1000 গ্ৰাম বা 1 কিলোগ্ৰামৰ সমান কৰিম, যোগ কৰি পেলাই। আৰু সেইটো উদাহৰণ তোমালোকক কেইটামান উদাহৰণ কিতাপত দিয়া আছে, সেইকেইটাও তোমালোকে কৰিব লাগিব, কিন্তু মই এটা ইয়াত মোৰ ফালৰ পৰা দিছোঁ কৰি পেলাই। তোমালোকে সেইটো ভালদৰে চাই ল'বা, বুজি ল'বা, তাৰপিছত কিতাপৰ কেইটা নিজে কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক বস্তুবোৰৰ বিৱৰণ ইতিমধ্যে মই দিছোঁ। এতিয়া চোৱা, আমি বিভিন্ন বস্তু লগ লগাই পেলাই 1 কিলোগ্ৰামৰ সমান কৰিব লাগে। এটা হৰলিক্স, ইয়াত এটা বুলি লিখাই আছে, এটা হৰলিক্সৰ ওজন আমি কিমান গম পাইছিলোঁ, এটা হৰলিক্সৰ ওজন গম পাইছিলোঁ আমি 500 গ্ৰাম। 500 গ্ৰাম। এতিয়া চাবোন ডেছটা চাবোন, এইটো বিয়কচিন নহয় কিন্তু এইটো ডেছ, মানে খালী ঠাইত আমাৰ বহুৱাব লাগিব। কেইটা চাবোনৰ টুকুৰা লাগিব আমাক ইয়াতে, আমি চাবোনৰ টুকুৰাও এটা ল'লোঁ। এটা চাবোনৰ টুকুৰাৰ ওজন কিমান আছিলে, 100 গ্ৰাম। আৰু ইয়াত আমি এটা লিখি দিলোঁ, এটা চাবোন ল'লোঁ, এটা হৰলিক্সত 500 গ্ৰাম গ'ল, এটা চাবোনৰ। এতিয়া ছাত্ৰ-ছাত্ৰীসকল চোৱা, এতিয়া ইয়াত আমি এটা হৰলিক্সত 500 গ্ৰাম, এটুকুৰা চাবোনত 100 গ্ৰাম, টোটেল 600 গ্ৰাম পালোঁ। আমাৰ কিমান হ'ব লাগে, 1000 গ্ৰাম বা 1 কিলোগ্ৰামৰ সমান হ'ব লাগে। গতিকে
ইয়াত ডেছৰ জায়গাত আমি কি বহাম কেইটা পাউডাৰৰ টেমা লাগিব আমাক যেহেতু এটা পাউডাৰৰ টেমাৰ ওজন কিমান আছিল কিমান গ্ৰাম আছিল 200 গ্ৰাম আছিল আৰু ইয়াত আমি অলৰেডি পাইছো 600 গ্ৰাম হে পাইছো তাৰ মানে 200 গ্ৰাম দিলে 800 গ্ৰাম হ'ব 1 কিলোগ্ৰামৰ কিন্তু সমান নহব গতিকে আমি ইয়াত দুটা পাউডাৰৰ টেমা লৈছো দুটা পাউডাৰৰ টেমাত এটাত যদি 200 গ্ৰাম হয় দুটাত হ'ব 400 গ্ৰাম 400 গ্ৰাম গতিকে 500 100 600 হল 600 যোগ 400 গ্ৰাম কিমান হল 1000 গ্ৰাম বা 1 কিলোগ্ৰামৰ আমি সমান পাই গলো এনেকে কেটামান তোমালোকক কিতাপত সমস্যা দিয়া আছে সেই কিতাও তোমালোকে এনেকে বেলেগ বেলেগ বস্তু লগ লগাই পেলাই বেলেগ বেলেগ জোখৰ বস্তু লৈ পেলাই 1 কিলোগ্ৰামৰ সমান কৰিব লাগিব সেই কিটা তোমালোকে ঘৰত কৰিবা ছাত্ৰছাত্ৰীসকল তোমালোকৰ কিতাপৰ 102 নং পৃষ্ঠাটো এতিয়া উলিয়াই লবা তাত কেতবোৰ বস্তু দিয়া আছে যেনে ধৰা দালি বিনছ বা এনেকুৱা কেতবোৰ পাচলি বা অন্য বস্তুৰ ছবি তাত দিয়া আছে আৰু দুভাগ কৰি পেলাই দিয়া আছে দুভাগৰ ওজন বিলাক তোমালোকক ছবিটোৰ তলতে লিখি দিয়া আছে সেই দুভাগ লগ লাগি পেলাই কিমান হ'ব সেই মুঠতে কিমান হ'ব হেতু তোমালোকে লিখিব লাগে হেতু মই এতিয়া ইয়াত কৰি দিও হেতু সহজে হয় তোমালোকে নিশ্চয় পাৰিবা হেতু তোমালোকে ঘৰত কৰিবা এতিয়া তোমালোকৰ কিতাপৰ পৃষ্ঠা নং 103 টো উলিয়াই লোৱা তাত কেতবৰ ওজন সম্পৰ্কীয় বেলেগ ধৰণৰ সমস্যা দিয়া আছে তাৰ ভিতৰত মই ইয়াত এটা কৈ দেখুৱাম তাৰ আগতে তোমালোকে কিতাপখন উলিয়াই লোৱা ভালদৰে চাই লোৱা তোমালোকৰ কিতাপত তুলাছানি হিচাপত দেখুৱাই আছে তুলাছানি মানে বা ডাঙাপল্লা হিচাপত বা এইটো ঢেকিৰ নিচিনা যে বস্তুটো আছে সেই হিচাপত দেখুৱাই আছে মই কিন্তু অকল ঘৰকেটাই লৈছো ইয়াত আঁকিবলৈ অকমান অসুবিধা হয় সেইকাৰণে মই ইয়াত অকল ঘৰকেটাই লৈছো তোমালোকে ইয়াত চোৱা 200 গ্ৰাম 4 কি আৰু গ্ৰা বুলি লিখা আছে কিলোগ্ৰামক চমুকৈ গাণিতিক ভাষাত কিলোগ্ৰামৰ কিলৰ কিটো লোৱা হয় আৰু গ্ৰামৰ গ্ৰাটো লোৱা হয় চমুকৈ কি গ্ৰা বুলি লিখা হয় এটো কিন্তু মনত ৰাখিবা ইয়াত চোৱা 200 গ্ৰাম 4 কিলোগ্ৰাম ইয়াত 200 গ্ৰাম 4 কিলোগ্ৰাম আৰু ইফালে কি লিখা আছে ইফালে কিন্তু তিনিটা ঘৰ দিয়া আছে 200 গ্ৰাম 2 কিলোগ্ৰাম আৰু ডেছ মানে এইটো খালি ঠাইত কিমান ওজন বহিব দুটা সাইড সমান হ'ব লাগিলে কিমান ওজনৰ সংখ্যাটো বহিব ইয়াত হেতু আমি উলিয়াব লাগে কিন্তু এইটো তোমালোকে কৰিবলৈ যোৱাৰ আগতে তোমালোকে কেনেকৈ মিলাবা হেতু মই কৈ দিছো চোৱা ইয়াত এইটো গ্ৰামত আছে নহয় জানো 200 গ্ৰাম এই গ্ৰামটোক এইফালৰ গ্ৰামৰ লগতহে কিন্তু মিলাবা ইফালে 200 গ্ৰাম ইফালে 200 গ্ৰাম কিমান সমান সমান হৈ আছে গ্ৰামটো এতিয়া চোৱা এইফালে ইয়াত 4 কিলোগ্ৰাম আৰু ইফালে কি আছে 2 কিলোগ্ৰাম আছে অৰ্থাৎ ইয়াত 4 কিলোগ্ৰাম আছে কিন্তু ইয়াত 2 কিলোগ্ৰাম আছে মানে এই কিলোগ্ৰাম খিনি কিন্তু সমান হৈ নাই আৰু কিমান কমি আছে ইয়াত 2 কিলোগ্ৰাম আছে আৰু ইয়াত 4 কিলোগ্ৰাম আছে গতিকে এইফালে 2 কিলোগ্ৰাম কম আছে বুজিবলৈ অসুবিধা হৈছে যদি মই আকৌ বুজাই দিছো গ্ৰামটো আমাৰ মিলি আছে 200 গ্ৰাম দুটা সাইড সমান হৈ আছে গ্ৰামৰ খিনি এতিয়া কথা হল 4 কিলোগ্ৰাম আৰু 2 কিলোগ্ৰাম কিন্তু কিলোগ্ৰামত থকা ওজনটো কিন্তু আমাৰ সমান হৈ নাই কিমান কমি আছে আমাৰ ইফালে 4 কিলোগ্ৰাম আছে ইফালে 2 কিলোগ্ৰাম হৈ আছে মানে 2 কিলোগ্ৰাম কম হৈ আছে গতিকে ইয়াত চোৱা খালি ঘৰটোত 2 কিলোগ্ৰাম হ'ব 2 কি গ্ৰাম এতিয়া চোৱা 2 কিলোগ্ৰাম 4 কিলোগ্ৰাম হল এটোৰ সমান হৈ গল এইফালেও 4 কিলোগ্ৰাম আৰু 200 গ্ৰাম এটো অলৰেডি মিলি আছে গতিকে এতিয়াহে আমি ইয়াত সমান চিন দিব পাৰো এই দুটা সাইড এতিয়া সমান হৈ গল তোমালোকৰ কিতাপৰ সেই পাঠটোতে সেই পৃষ্ঠাটোতে কেটামান এনেকুৱা সমস্যা দিয়া আছে ওজন মিলাব লগা তোমালোকে এটো ধুনিয়াকৈ কৰিবা নোৱাৰিলে মই পিছত কৰি দিম একেটা ঘৰত কৰিবা সদ্যহতে ছাত্ৰছাত্ৰীসকল এতিয়া তোমালোকৰ এইকেটা প্ৰবলেম আগৰ কেটা আমি মোটামুটি কৰি পেলাই শেষ কৰিলো এতিয়া 104 নম্বৰ পৃষ্ঠাত উলিওৱা তাত যোগ কৰি পেলাই আমি কিছুমান বস্তু যদি কিলোগ্ৰাম বা গ্ৰামত দুটা বস্তু আমি লগ কৰিব লাগে যোগ কৰি পেলাই আমি কেনেদৰে লগ কৰি পেলাই মুঠ ওজনটো উলিয়াব পাৰো হেতুৰ কেটামান সমস্যা দিয়া আছে পাতি পেলাই ধুনিয়াকৈ দিয়া আছে তাৰ ভিতৰত মই তোমালোকক এটা ইয়াতে কৰি দিম আৰু বাকি কেটা তোমালোকে ঘৰত কৰিব লাগিব তোমালোকে পৃষ্ঠাটো উলিয়াই লোৱা আৰু তাৰ পিছত বৰ্ডলৈ চোৱা এতিয়া তোমালোকৰ কিতাপৰ মই 19 নম্বৰ প্ৰশ্নটো লৈছো প্ৰশ্ন ঠিক নহয় এটো
অংকটো লৈছোঁ ইয়াত কি আছে 10 কিলোগ্ৰাম 30 গ্ৰাম আৰু 15 কিলোগ্ৰাম 20 গ্ৰাম এইটো আমি যোগ কৰিব লাগিব মুঠ ওজনটো পাবলৈ হলে আমি এইটো যোগ কৰিব লাগিব চোৱা গ্ৰামক প্ৰথমে আমি জানোৱে যোগৰ নিয়ম জানোৱে গতিকে সোঁফালৰ পৰা কৰি গৈছো 0 2 2 3 2 5 ইফালে 0 5 5 আৰু 1 1 2 গতিকে এইফালে চোৱা ইয়াত আছে আমাৰ কিলোগ্ৰামত গতিকে আমি কিলোগ্ৰাম হিচাপত কিমান পালো মুঠতে 25 কিলোগ্ৰাম আৰু গ্ৰাম হিচাপত কিমান পালো গ্ৰামটো আমি কিমান পাইছো দুইটা যোগ কৰি পেলাই পাইছো 52 গতিকে এই দুটা ওজন যোগ কৰাৰ পিছত আমি পালো 25 কিলোগ্ৰাম 52 গ্ৰাম মনত ৰাখিবা ছাত্ৰছাত্ৰীসকল এতিয়া আমি যোগৰ সহায়ত কেনেকৈ মুঠ ওজন উলিয়াব লাগে সেইটো কৰি দেখুৱালো তাৰ পিছত সেই পৃষ্ঠাটোতে তোমালোকৰ তলত কেইটামান বিয়োগৰ সহায়ত আমি কেনেকৈ এটা ওজনৰ পৰা আন এটা ওজন বিয়োগ কৰি পেলাই উলিয়াব পাৰো সেইটো দিয়া আছে সেইকেইটা তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা যিহেতু যোগ আৰু বিয়োগটো তোমালোকে সহজে পোৱা বা আগতেও পাই আহিছা এইটো কৰিব পাৰিবা বুলি মই আশা কৰিছো তাৰ পিছত আহিলে কেইটামান নেক্সট পৃষ্ঠাটো তোমালোকে চাই ল'বা কেইটামান সমস্যা দিয়া আছে সমস্যা কেইটা আখৰেৰে দিয়া আছে সমস্যাটো মই ইয়াত লিখা নাই তথাপিও তাৰ মই কিতাপৰ পৰা 9 নম্বৰ সমস্যাটো লম সমস্যাটো যদিও মই কিতাপৰ পৰা লৈছো গোটেইখিনি সমস্যাটো মই লিখি যোৱা নাই যেহেতু ইয়াত অকমান বোৰ্ডত লিখিবলৈ অসুবিধা হৈছে বা দীঘল হৈ যায় বোৰ্ডখনত নধৰা হৈ যায় বাকি অংকখিনি কৰিবলৈ তোমালোকে হেতু ভালদৰে পঢ়ি লবা পঢ়িলে গমেই পাবা মই কৈ দিছো যে 9 নম্বৰ সমস্যাটোত আছে তোমালোকৰ ৰহনৰ দেউতাকে খেতিৰ পৰা 5 কিলোগ্ৰাম কৈ আলু প্ৰতিদিনে বজাৰত বিক্ৰী কৰিলে এক সপ্তাহত কিমান আলু বিক্ৰী কৰিব মুঠতে এতিয়া চোৱা ৰহনৰ দেউতাকে কিমানকৈ আলু বিক্ৰী কৰে 5 কেজি আৰু এক সপ্তাহত আমাক উলিয়াব দিছেতো এক সপ্তাহত কিমান দিন তোমালোকে সবে জানাই হেকিটো হৈছে 7 দিন গতিকে 5 কেজি কৈ প্ৰতিদিনে আলু বিক্ৰী কৰে আৰু এক সপ্তাহত উলিয়াব লাগে চোৱা এক সপ্তাহত হৈছে 7 দিন গতিকে আমি এটো পূৰণ কৰিব লাগিব পূৰণ কৰিলে এক সপ্তাহত কিমান আলু বিক্ৰী কৰিব দেখতে আমি গম পাই যাম তোমালোকে সবে পূৰণ এটা মুখস্থ আছে 5 ৰ ভাগটো বা 7 ৰ ভাগটো মাতি লোৱা 7 × 7 7 × 14 এনেকৈ গৈ পেলা 7 5 × 35 পাই যাবা তোমালোকে অৰ্থাৎ ৰহনৰ দেউতাকে 35 কেজি আলু 35 কিলোগ্ৰাম আলু প্ৰতি সপ্তাহত বিক্ৰী কৰে ঠিক তেনেকৈ সেই প্ৰশ্নটোতে আৰু আছে যে এনেদৰে এমাহত কিমান আলু বিক্ৰী কৰিব এতিয়া চোৱা এদিনত 5 কেজি বিক্ৰী কৰে আৰু জানুৱাৰী মাহটোৰ কথা তাত বিশেষকৈ উল্লেখ কৰিছে জানুৱাৰী মাহটো হৈছে আমাৰ এদিনত 5 কেজি কৈ আলু বিক্ৰী কৰে আৰু জানুৱাৰী মাহত কিমান বিক্ৰী কৰিছে তেওঁলোকে তেখেতৰে তাক সেইটো আমাক উলিয়াবলৈ দিছে গতিকে জানুৱাৰী মাহটো কিমান জানুৱাৰী মাহটো হৈছে 31 দিনীয়া জানুৱাৰী মাহটো হৈছে 31 দিনীয়া আৰু প্ৰতিদিনে বিক্ৰী কৰিছে 5 কিলোগ্ৰাম কৈ গতিকে আমি এটো পূৰণ কৰিব লাগিব 31 এৰে 5ক পূৰণ কৰিলে যিমান ওলাব অৰ্থাৎ সেই জানুৱাৰী মাহটোত তেখেতে কিমানে আলু বিক্ৰী কৰিছে গতিকে ইয়াত আমি পূৰণৰ নেওতাৰে এটো কৰিম সহজ 5 × 5 5 3 × 15 গতিকে আমি মুঠতে কিমান পালো 155 অৰ্থাৎ জানুৱাৰী মাহটোত তেখেতে বিক্ৰী কৰিলে মুঠ 155 কিলোগ্ৰাম 155 কিলোগ্ৰাম আলু এনেকে বিভিন্ন সমস্যা দিয়া আছে ভালেকেইটা সমস্যা দিয়া আছে তোমালোকে গোটেইকেইটা সমস্যা ঘৰত কৰিবলৈ যত্ন কৰিবা আৰু যদি নোৱাৰা তেতিয়া হলে মই তোমালোকক আটাইকেইটা সমস্যা ধুনিয়াকৈ শিকাই দিম লগতে কিছু বস্তু তোমালোকক হয়তো শিকোৱাত মানে কি অকমান অসুবিধা হৈছে এই কাৰণে অসুবিধা হৈছে ইয়াত আমি মোবাইলৰ জৰিয়তে শিকাই আছো যদিহে তোমালোকক শ্ৰেণী কথাত লগ পালোহেতেন আৰু ধুনিয়াকৈ মই শিকাই দিব পাৰিলোহেতেন বাৰু যি কি নহওক তোমালোকে এইখিনি মই শিকিব পাৰিছা বুলি আশা কৰিছো আৰু আজিলৈ ক্লাছটো ইমানতে সামৰিছো আগলৈ লগ পাম